নমস্কাৰ। আপুনি যদি নিজৰ ঘৰত মডুলাৰ কিচেন বনাম বুলি ভাবি আছে বা ইণ্টেৰিয়ৰ কিবা কাম কৰি আছে, টিভি ইউনিট হওক, ৱাৰ্ড্ৰব হওক বা অন্য ধৰণৰ কিবা ইণ্টেৰিয়ৰৰ বা কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে, তে এই ভিডিঅ'টো পূৰা চাব। বিকজ এই ভিডিঅ'টোত আমি মডুলাৰ কিচেনৰ পৰা লৈ ৱাৰ্ড্ৰবৰ পৰা লৈ গোটেই কভাৰ কৰিছোঁ আৰু প্ৰায় যিমান ভাগে ইনফৰমেশ্যন দিব পাৰোঁ এই কিচেনটো লৈ, সেই কিচেনলৈ মই আপোনাক গোটেই ইনফৰমেশ্যন দিম। চবতকৈ ফাৰ্ষ্ট এই কিচেন চাইজটো হ'ল আপোনাৰ 12x14 কিচেন হয় এইটো। তাৰপিছত এই কিচেনটোত আমি চবতকৈ ফাৰ্ষ্ট প্লাই যোনটো লগাইছোঁ আপোনাৰ ৱাটাৰপ্ৰুফ আৰু এণ্টি টাৰ্মাইট প্লাই লগাইছোঁ, যোনটো কিচেনত ব্যৱহাৰ কৰা হয়। ৱাটাৰপ্ৰুফ প্লাই আমাক লগা হয়, এণ্টি টাৰ্মাইট কিচেনত যোনটো পোকে নধৰে সেনেকা আমাক কিচেনত প্লাই লগা হয়। তাৰপিছত আমি ইয়াতে টেণ্ডম 6 টাইপছ অফ টেণ্ডম বক্স ইউজ কৰিছোঁ। আমি 6টা টেণ্ডম বক্স দিছোঁ। এই টেণ্ডম বক্সকেইটা যোনটো আপোনাৰ লোড কেপাচিটি যোনটো থাকে, আপোনাৰ টেণ্ডম বক্সকেইটা লোড কেপাচিটি ইনক্ৰিজ কৰে। যদি আপুনি কিবা বেছি লোডত বস্তু থৈ আছে বা কুকাৰ, প্ৰেছাৰ কুকাৰ এইবিলাক বেছি লোড থাকে, সেইবোৰত যদি আপুনি টেণ্ডম বক্সত থৈ আছে, তেতিয়া আপোনাৰ লোড কেপাচিটিটো মেইনটেইন হৈ থাকিব আৰু টেণ্ডম বক্স নিজৰ আপোনাৰ ধুনীয়াকৈ কাম কৰিব। যোনকেইটা ডোৰ্ছকেইটা যোনটো চাই আছে সেইবোৰ হ'ল আপোনাৰ টেণ্ডম বক্স। ইয়াত আমি 6টা টাইপছ অফ টেণ্ডম বক্স লগাইছোঁ। 4 ইঞ্চি টেণ্ডম বক্স লগাইছোঁ, 6 ইঞ্চি টেণ্ডম বক্স লগাইছোঁ আৰু ডাঙৰ বস্তু ৰাখিবৰ কাৰণে 8 ইঞ্চি টেণ্ডম বক্স লগাইছোঁ। তাৰপিছত ইয়াত আহিল আপোনাৰ এক্ৰিলিক লেমিনেটৰ কথা আহিছে। এতিয়া ইয়াত আমি লগাইছোঁ এক্ৰিলিক লেমিনেট। আপুনি মাইকাটো লগাব পাৰে, PVC লেমিনেট লগাব পাৰে আৰু এক্ৰিলিক লেমিনেট যথেষ্ট ডাঙৰ। মানে কি, আপোনাৰ যদি কিচেনটো একদম লাক্সাৰিয়াছ বনাম বুলি ভাবিছে, বহুত ধুনীয়া কিচেন বনাম বুলি ভাবিছে, তেতিয়াহ'লে এক্ৰিলিক লেমিনেটত মানুহ প্ৰিফাৰ কৰে। যাৰ বাজেট মানে বহুত হাই আছে, সি এক্ৰিলিক লেমিনেটত প্ৰিফাৰ কৰে। বিকজ এক্ৰিলিক লেমিনেটটো আপোনাৰ গ্লাছ ফিনিছ লুক দিয়ে, যোনটো মানে গ্ল'চিনেছ তাৰ থাকে ন এক্ৰিলিকৰ, সেইটো আপোনাৰ মানে গ্লাছ ফিনিছ লুক এটা পাব। তাৰপিছত ইয়াত এক্ৰিলিক আমি লগাইছোঁ ধুনীয়া স্কাই ডেকৰৰ এক্ৰিলিক, ব্লু কালাৰ আৰু হোৱাইট কালাৰৰ মাজত চাই আছে আপুনি, আৰু ওপৰত আমি ব্লু কালাৰ ছিলেক্ট কৰিছোঁ। এনেধৰণে আমি কম্বিনেশ্যনত ছিলেক্ট কৰিছোঁ। তাৰপিছত আমি ৰলিং শ্বাটাৰ ইউজ কৰিছোঁ। ইয়াতে ৰলিং শ্বাটাৰ লগাইছোঁ, বেচিন লগাইছোঁ। তাৰপিছত আপোনাৰ ইয়াত হব বহিব, যোনটো আপোনাৰ ইনবিল্ট যোনটো কাটিং হব থাকে। চ' ইয়াত আপোনাৰ হব থাকিব। এইবোৰ হ'ল আপোনাৰ টেণ্ডম বক্স, একদম স্মুথ মেকানিজমত কাম কৰে। টেণ্ডম বক্স লগালে কিচেনৰ কষ্টিংটো অলপ বাঢ়ে, কিন্তু আপোনাৰ কিচেনটো বহুত লং লাষ্টিং হ'ব আৰু বহুত ধুনীয়া হ'ব। এইটো হ'ল আপোনাৰ বটল বাস্কেট। ইয়াতে আপুনি তেল মছলাৰ যোনটো বটলবিলাক থাকে সেই বটলবিলাক ৰাখিব পাৰিব। আৰু এই মিড কেবিনেটবিলাক চাই আছে, মিড কেবিনেটবিলাকত শ্বেল্ফ দিয়া থাকে। মিড কেবিনেটবিলাকত আপুনি বহুত বস্তু থ'ব পাৰিব। মিড কেবিনেটটো আমি হোৱাইট এক্ৰিলিক দি বনাইছোঁ, যিখিনি আপুনি চাই আছে। আৰু আপাৰ কেবিনেট আৰু লয়াৰ কেবিনেটটো যোনটো হয়, এইটো আপুনি আমাৰ ব্লু কালাৰত বনাইছোঁ। আৰু এটা ক্ৰকাৰী ইউনিট বনাইছোঁ, যোনটো আপুনি চাব পাৰে ভিতৰত উডেন লেমিনেট দিয়া আছে আৰু গ্লাছৰ শ্বেল্ফ দিয়া আছে। আৰু ইয়াৰ যোনটো পাল্লা আছে সেইটো আপোনাৰ গ্লাছ প্ৰফাইলৰ পাল্লা দিয়া আছে। চ' ইয়াত আমি গ্ৰেনাইট লগাইছোঁ, আৰ্টিফিচিয়েল গ্ৰেনাইট লগাইছোঁ। তাৰপিছত আপোনাৰ 2x4 টাইলছ লগাই দিছোঁ। ক্লায়েণ্টক গোটেই মানে কমপ্লিট কিচেন কৰি দিছোঁ আমি, প্ৰফাইল লাইটৰ পৰা লৈ গোটেই মানে ক্লায়েণ্টে একোৱে আমাক দিয়া নাই। আপোনাৰ ক্লায়েণ্টৰ তাত টাইম নাছিলে, ক্লায়েণ্টক কিচেন ৰেডি লাগে। চ' আমি গোটেইখিনি কাম টাইলছৰ পৰা লৈ আপোনাৰ হেণ্ডেলৰ পৰা লৈ গোটেই চিমনি গোটেই মানে আমি এইখিনি কাম কৰিছোঁ। চ' এই কিচেনটো প্ৰায় আপোনাৰ 150 পৰা 150 স্কুৱেৰ ফিট আছিলে, 150 স্কুৱেৰ ফিট। আমি কিচেন আৰম্ভণি কৰোঁ 1900 টকা স্কুৱেৰ ফিটৰ পৰা, যোনটোত আপোনাৰ বাস্কেট থাকে, আপোনাৰ বাস্কেটৰ কিচেন থাকে আৰু মাইকাৰ কিচেন থাকে। তাৰপিছত যদি আপুনি 2200 টকা যদি দিয়ে, PVC কিচেন পাব আপুনি, PVC লেমিনেটৰ কিচেন, যিটো অলপ গ্ল'জ দিয়ে কিন্তু এক্ৰিলিকৰ দৰে নহয়। চ' যদি এক্ৰিলিক আৰু টেণ্ডম এইবোৰ যদি ইউজ কৰিম বুলি ভাবি কেনে যদি কিচেন বনাম বুলি ভাবিছে, তে আপোনাৰ মিনিমাম বাজেট 2500 ৰুপিজ পাৰ স্কুৱেৰ ফিট আপোনাৰ আহি যাব। চ' আমি ভিজনেৰী ইণ্টেৰিয়াৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যন আপোনাক জনাব বিচাৰিছোঁ যে আমি অল অভাৰ আছামত মডুলাৰ কিচেন ইণ্টেৰিয়াৰ ছাৰ্ভিচ প্ৰভাইড কৰোঁ। কাইণ্ডলি আমাক কণ্টেক্ট কৰিব পাৰিব।